আমি ভাবোঁ যে এইটো মিত্ৰতাৰ যিটো বিষয় সেইটো আৰম্ভ মানে সোনকালে শেষ কৰিব লাগে, কাৰণ বৰ বেছি দিন নাই হাতত সময়। 27 মাৰ্চত নিৰ্বাচন হোৱাৰ প্ৰথম নিৰ্বাচনটো পতাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন পতাৰ লক্ষ্য আমি ভিতৰুৱাকৈ যিটো গম পাওঁ। 25 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰীৰ ভিতৰত মানে অধিসূচনা জাৰি হ'ব, আমাৰ ভিতৰুৱা যিটো তথ্য। আৰু এইবাৰ চৰকাৰে লক্ষ্য ৰাখিছে এটা ফেজতে পাৰি নেকি চেষ্টা কৰিছে। মই ভাবোঁ যে এইটো সকলোৰে দায়িত্ব, কংগ্ৰেছ দলেই হওক বা সকলোৱে এই গোটেই বিষয়টো সোনকালে মানে মিত্ৰতাৰ বিষয়টোক আগবঢ়াই লৈ যাব লাগে। কাৰণ সময়ৰ লগে লগে ভোট ট্ৰেন্সফাৰ কথা জড়িত হৈ থাকিব, তাৰ লগে লগে কোঅৰ্ডিনেশ্যনৰ কথা আছে প্ৰতিটো দলৰ। কাৰণ বিৰোধীৰ ভোটবোৰ একে ঠাইতে পৰিবৰ কাৰণে তাৰপিছত আৰু বেলেগ বেলেগ ধৰণৰ কূট কৌশল থাকিবই। চৰকাৰৰ ফালৰ পৰা ভোট বিভাজন কৰিবৰ কাৰণে বেলেগ বেলেগ প্ৰাৰ্থী প্ৰক্ষেপ কৰা, এই ধৰণৰ কথা বতৰাবোৰৰ মাজত আমি আমাৰ যিটো লক্ষ্য, এই লক্ষ্যত আগবাঢ়ি যাবলৈ হ'লে মই ভাবোঁ যে এই বিষয়টো সোনকালে নিষ্পত্তি কৰাৰ প্ৰয়োজনীয়। মোৰ কথাটো হ'ল যে এই বিষয়টো মানে ক্ষিপ্ৰতাৰে আগবাঢ়িব লাগে আৰু মানে ৰণক্ষেত্ৰত জঁপিয়াই পৰিব লাগে। কাৰণ কাৰিকৰীগত বহু কথাই আছে, সেইখিনি কথা কৰিবৰ কাৰণে এটা নিৰ্দিষ্ট সময় লাগিব, এটা বিজ্ঞানসন্মত সময়ৰ দৰকাৰ। সকলোৱে জানে এটা চাইণ্টিফিক টাইম ফ্ৰেম কিমান হয়, কাৰণ সকলোৱে পলিটিকেল ষ্ট্ৰেটেজি মেনেজমেণ্ট আজিকালি প্ৰফেশ্যনেলি হয়। কিমান দিন এটা মানুহৰ মাজত লাগে, এটা মানে অৰ্গেনিকেলি মানুহৰ মাজত গোটেই বিষয়টো আগবাঢ়িবলৈ। গতিকে এইবোৰ কথা মই ভাবোঁ যে সকলোৱে জানে, সকলো বিজ্ঞ। মই কেৱল মাত্ৰ আহ্বানটো যিটো বুজি পাইছোঁ, যিটো উপলব্ধি সাধাৰণ জনগণৰ মাজত থাকিও যিটো উপলব্ধি, সেইটোহে মই ব্যক্ত কৰিছোঁ।